দুগৰাকী প্ৰতিভাৱান যুৱক যুৱতী, এজন হৈছে মেধাৱী সম্পন্ন খেলুৱৈ, আনগৰাকী মেধাৱী ছাত্ৰী। প্ৰথমগৰাকীক আপোনাক প্ৰথমে চিনাকি কৰি দিওঁ। নাম তেওঁৰ জীৱন্ত নৰহ। লখিমপুৰ জিলাৰ ঢকুৱাখানা আলিমুৰি বালিগাঁৱৰ ভাটি খণ্ডৰ এইজন খেলুৱৈয়ে বহুতো খেলত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেদৰেই দুপে আগবাঢ়ি এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ মাৰ্চিয়েল আৰ্টছ খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু নিৰ্বাচিত হৈছে অহা 8 পৰা 17 মাৰ্চলৈ থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত হ'ব লগা 4th ইণ্টাৰনেশ্যনেল মাৰ্চিয়েল আৰ্টছ গেম এণ্ড ফেষ্টিভেল 2019ত খেলিবলৈ। কিন্তু কি হ'ব? আৰ্থিক সমস্যাৰ বাবে থমকি ৰ'ব লগা হৈছে ঢকুৱাখানা সমষ্টিৰ জীৱন্ত নৰহ নামৰ প্ৰতিভাৱান খেলুৱৈজন। অতি দৰিদ্ৰ কৃষক সোণাৰাম নৰহৰ পুত্ৰ জীৱন্ত নৰহক লাগে এতিয়া অসম চৰকাৰৰ সুবিধা। ক্ৰীড়া মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ দল সংগঠন আৰু অসমবাসী ৰাইজৰ সহায় সহযোগিতাই উপকৃত কৰিব জীৱন্ত নৰহৰ ক্ৰীড়া জগতলৈ। তাৰ কাৰণে আপুনিও জীৱন্ত নৰহক আৰ্থিক সহায়ৰ হাত আগবঢ়াব পাৰে। তেওঁৰ একাউণ্টৰ নম্বৰ 3531956184 আৰু তেওঁৰ যোগাযোগৰ নম্বৰ হ'ল এইটো। হয়, মোৰ নাম শ্ৰী জীৱন্ত নৰহ। মই ঢকুৱাখানা আলিমুৰ গাঁৱৰ মই ল'ৰা আৰু মই গুৱাহাটীত নেশ্যনেল গেম খেলি ইণ্টাৰনেশ্যনেল চিলেকশ্যন হৈছোঁ থাইলেণ্ডত। আৰু বহুতেই বেয়া মোৰ ঘৰৰ অৱস্থা। তালৈ যাবলৈ মোক পইচাৰ দৰকাৰ আৰু যে অসমবাসী ৰাইজে দল সংগঠনে মোক অলপ সহায় কৰি মোক ক্ৰীড়া মন্ত্ৰীয়ে অলপ সহায় কৰি দিয়ে যেন, আৰু ইহঁতে মোক সহায় কৰি দিলে মই তাত খেলিবলৈ চিট পাইছোঁ আৰু মই খেলিব পাম। আনফালে ঢকুৱাখানাৰ বান্টু গাঁৱৰ কীৰ্তি ছাত্ৰী বাৰ্লিনা চমুৱালৈ আজি আগবঢ়োৱা হয় 2018 বৰ্ষৰ মহেশ চন্দ্ৰ দেৱগোস্বামী সোঁৱৰণী বঁটা। এটা ৰূপৰ পদক, গ্ৰন্থৰ টোপোলা, শৰাই, গামোচা আৰু অভিনন্দন পত্ৰৰে ছাত্ৰীগৰাকী শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ ৰংগমঞ্চত আয়োজিত বিশেষ অনুষ্ঠানত আজি এই বঁটা প্ৰদান কৰে সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱগোস্বামী দেৱে। বহুত ভাল অনুভৱ হৈছে পবিত্ৰ শ্ৰীমন্দিৰত মোক নিমন্ত্ৰণ জনাই মোক সম্বৰ্ধনা জনোৱাৰ বাবে। কাৰণ মই আজি যি সফলতা অৰ্জন কৰিব পাৰিছোঁ, সেই সফলতাৰ আৰু প্ৰথমতে নেদেখাজনৰ আশীৰ্বাদী আছে, গতিকে মই অনুভৱ কৰিছোঁ। আমাৰ এই বঁটাটি প্ৰদান কৰা হৈছে 2011 চনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ঢকুৱাখানা মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পায় সেই ছাত্ৰ ছাত্ৰীকে প্ৰদান কৰি অহা হৈছে। ইয়াৰ দ্বাৰা এটা বাৰ্তা আমি মহকুমাবাসীৰ সকলো ছাত্ৰ ছাত্ৰীলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ মাজতো আগ্ৰহ জন্মক, এই বঁটাটিয়ে তেওঁলোকৰ পঢ়াৰ প্ৰতি সচেতনতা আনক, তাৰে কামনা কৰি আমি এই সত্ৰৰ ফালৰ পৰা বঁটাটি প্ৰদান কৰি অহা হৈছে। ঢকুৱাখানাৰ জীৱন্ত নৰহক আপুনিও অকণমান সহায় কৰক আৰু আগবাঢ়ি যোৱাত সহায় কৰক বাৰ্লিনা চমুৱাক। ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।